হয়, আজি আমি মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা যিহেতু মাকুম আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি মাকুম ৰাইজৰ যে সহযোগত আজি নাগৰিক সভা যিটো আয়োজন কৰিছোঁ আৰু এই নাগৰিক সভাৰ এই যিটো নাগৰিক সভা দিয়াৰ উদ্দেশ্য হৈছে যে আমাৰ মাকুমৰ যিহেতু বিভিন্ন ধৰণৰ আমাৰ জ্বলন্ত সমস্যা যিহেতু জড়িত হৈ আছে, এই মাকুম অঞ্চলত থকা যি সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যিহেতু আজি আমি আজি এই মাকুম আমি এই দুৰ্গামন্দিৰ প্ৰাংগণত যিহেতু আজি আমাৰ এই নাগৰিক সভা আয়োজন কৰিছোঁ। আৰু এই সভাখনত যিহেতু আমাৰ সদস্য ছাত্ৰ সন্থাৰ সন্মানীয় সাংগঠনিক সম্পাদক দিনেশ চুতীয়া ডাঙৰীয়া যিহেতু উপস্থিত আছে, লগতে সভাখন চলাই পৰিচালনা কৰাৰ ক্ষেত্ৰত মন্তব্য ডাঙৰীয়া আছে আৰু প্ৰমুখ কৰি বিভিন্ন এই মাকুম অঞ্চলৰ দল সংগঠনৰ আদি কৰি বিভিন্ন সচেতন ব্যক্তি মাকুম সাহিত্য সভাৰ লগতে বিভিন্ন ৰাইজে যিহেতু উপস্থিত অংশগ্ৰহণ কৰা দেখা গৈছে আৰু ব্যৱসায় প্ৰতিষ্ঠান বিষয়সকলো যিহেতু উপস্থিত হৈছে আৰু তাৰ বাবে আমি এই নাগৰিক সভাখন আমি আয়োজন কৰিছোঁ। কিন্তু আমি ক'ব বিচাৰোঁ যিহেতু আমাৰ মাকুম সমষ্টি হ'ল যিটো নতুনকৈ নৱগঠিত মাকুম সমষ্টি হৈছে আৰু আপোনালোকে জানে যে আগন্তুক দিনত 4 মে' তাৰিখে যিটো নিৰ্বাচন যিটো ফলাফল ঘোষণা কৰিব, তাৰ মুহূৰ্তত যিটো আমাৰ ক'বলগীয়া হৈছে যে মাকুম অঞ্চলত মাকুম সমষ্টি লাগিলে যি দলৰে প্ৰাৰ্থী হওক যোনে জয়ী হওক বিধায়ক ক'বলগীয়া নাই, কিন্তু সেই বিধায়কজন যিহেতু তাৰ যিটো দায়িত্ব কৰ্তব্য আছে সেই মাকুম অঞ্চলৰ যি সমস্যাবিলাক আছে, যিটো বিগত সময়ত জৰ্জৰিত সমস্যাবিলাক যিটো সাধাৰণ ৰাইজে ভুক্তভোগী, সেই সমস্যাবিলাক যাতে আগন্তুক দিনত সেই বিধায়কজনে যাতে ভালদৰে সমাধান কৰি ৰাইজৰ যি সেৱা আগবঢ়াব লাগে, আমি সেই উদ্দেশ্য ৰাখি চিন্তা চৰ্চা কৰি আজি আমি নাগৰিক সভাখন আমি অনুষ্ঠিত কৰিছোঁ। আৰু আমি ক'ব বিচাৰোঁ যে আমাৰ এই মাকুম অঞ্চলত যিটো বিভিন্ন ধৰণৰ সমস্যা যিটো জৰ্জৰিত হৈ আছে, যেনে আপোনালোকে জানে যে আমাৰ এই যি মূল সমস্যা হৈছে আমাৰ যান জঁটৰ সমস্যা, যি আমাৰ মাকুম অঞ্চলত যিটো ড্ৰেইনবিলাক যাতে পানী জমা হৈ থাকে, ড্ৰেইনবিলাক যিহেতু আজি পৰ্যন্ত এই মাকুম অঞ্চলত ক'ৰবাত দুই এটা জেগাত যিহেতু নিৰ্মাণ কৰিছে, কিন্তু তাৰ ফলস্বৰূপে কোনো ধৰণৰ অন্য ঠাইত মাকুম অঞ্চলত যিহেতু ড্ৰেইনৰ ব্যৱস্থা যোৱা দেখা যোৱা নাই। আৰু আপোনালোকে দেখিব যি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু 38 নং ৰাষ্ট্ৰীয় ঘাইপথৰ যি আপোনাৰ পথবিলাক চাব, পথবিলাকৰ আপোনালোকৰ ব্যৱস্থা একদম জৰ্জৰিত হৈ আছে। আৰু সেই যিহেতু আপোনালোকে গম পাব যে আগন্তুক যেতিয়া CM আহিছিলে হিমন্ত বিশ্ব শৰ্মা, তাৰ আগমুহূৰ্ত এদিনৰ আগতে টালি টোপোলাৰে অকল সেই ৰাস্তা পথটি বনাই দিছিলে, কিন্তু আজি আপুনি চাব সেই ৰাস্তাৰ 37 নং ৰাস্তাৰ যি ঘাইপথ ৰাস্তাটি পথটি যি দুৰ্দশা আপোনাৰ চাব যে কোনো ধৰণৰ ভালদৰে যাতে যাতায়াতৰ ব্যৱস্থা কৰিব অচল হৈ পৰিছে। সেই গতিকে বিভিন্ন ধৰণৰ আমাৰ শিক্ষাৰ ক্ষেত্ৰত চাব, যিহেতু অভিভাৱকসকলে ছাত্ৰ ছাত্ৰী শিক্ষাৰ ক্ষেত্ৰত যি ছাত্ৰ ছাত্ৰীসকলক যিহেতু ল'ৰা ছোৱালীক তেখেতসকলে বিদ্যালয় পঠায়, এই বিদ্যালয়বিলাকত কিন্তু আপোনাৰ ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষকৰ অভাৱ আছে। বিভিন্ন ধৰণৰ শিক্ষাৰ যি ব্যৱস্থা, সেই ব্যৱস্থাটো যিহেতু অচল হৈ পৰিছে। সেই গতিকে আমি মাকুম অঞ্চলৰ ছাত্ৰ সন্থাই মাকুমৰ বিভিন্ন জ্বলন্ত সমস্যা, বিভিন্ন ধৰণৰ আৰ্থিক ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতে হওক বা ক্ৰীড়াৰ ক্ষেত্ৰতে হওক বা যি ধৰণৰ সমস্যাবিলাক, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত আজি আমি সমগ্ৰ মাকুম অঞ্চলত আমি নাগৰিক সভা আয়োজন অনুষ্ঠিত কৰিছোঁ। আশা ৰাখিছোঁ আজি এই সমাজখনৰ পৰা এটা প্ৰস্তাৱ আকাৰে যাতে ৰজাঘৰালৈ যায় আৰু এই সমস্যা সমাধানখিনি কৰিবৰ কাৰণে আমি মাকুম অঞ্চলৰ ছাত্ৰ সন্থাৰ পৰা পুনৰবাৰ আমি আজি এই সভাখনিৰ স্থলীৰ পৰাই আমি দাবী জনাইছোঁ।